মন পছন্দৰ এটা কাৰ্ড চুজ কৰি ৰিডিংটো শুনিব ওকে 1 2 3 তিনিটা কাৰ্ড লম জানিবলৈ চেষ্টা কৰিম চলিত বৰ্ষত মানে এই বৰ্ষটোত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা কিমান আপোনাৰ বিবাহ হ'ব নেকি যদিহে আপুনি অবিবাহিত পাৰ্সন নাইবা ডিভোৰ্সি ভিডিওটো আপোনালোকৰ কাৰণে ওকে জানিবলৈ চেষ্টা কৰিম এই বৰ্ষটোত আপোনালোকৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে নেকি কাৰ্ড নম্বৰ 1 2 3 3 2 1 okay definitely আপোনালোকৰ বিবাহ হোৱাৰ সম্ভাৱনা এই বৰ্ষটোত অত্যাধিক যিগৰাকী ব্যক্তিয়ে যিজন ব্যক্তিয়ে আপোনাক এটা সময়ত এৰি থৈ গৈছিলে কোনো কাৰণ নোহোৱাকে আসলতে তেওঁকে উভতি অহাৰ এটা মই ষ্ট্ৰং এনাৰ্জি দেখিবলৈ পাইছো এটা কমিটমেন্ট লৈ এটা ম্যাৰেজ কমিটমেন্ট লৈ এটা ষ্টেবল ৰিলেশনশ্বিপৰ কমিটমেন্ট লৈ আপুনি এনাৰ্জি ক্লেইম কৰিব পাৰে যি সকল ব্যক্তিয়ে কাৰ্ড নম্বৰ 1 চুজ কৰিছিলে এই বৰ্ষটোত আপোনাৰ বিবাহ আপোনাৰ মনৰ পছন্দৰ ব্যক্তিজনৰ লগত হোৱাই অত্যাধিক সম্ভাৱনা আছে যি সকল লোকে কাৰ্ড নম্বৰ 2 চুজ কৰিছে Definitely, বহুত বেছি এটা হ্যাপি এনাৰ্জি দেখিবলৈ পাইছো লাভ এণ্ড ৰিলেশনশ্বিপত বহুত বেছি এটা সুখৰ এনাৰ্জি মই দেখিবলৈ পাইছো আপুনি ইমান ষ্ট্ৰেছ ল'ব নালাগে আপুনি ইমান বেছি এনজাইটি ডিপ্ৰেছনত ভুগিব নালাগে আপুনি অভাৰথিংকিং নকৰিব আপোনাৰ মনৰ পছন্দৰ ব্যক্তিৰ লগতে এই চলিত বৰ্ষটোত 2026 বৰ্ষত আপোনাৰ তেওঁৰ লগতে এটা সম্বন্ধ গঢ়ি উঠিব Love and relationship লগতে marriage commitment to তেওঁৰ পৰা আপুনি পোৱাৰ highly possibilities আছে ইয়াৰ বিপৰীতে যি সকল ব্যক্তিয়ে 3 নম্বৰ কাৰ্ডখন চুজ কৰিছিলে কাৰ্ড নম্বৰ 3 তেওঁলোকৰ কাৰণে ক'বলৈ বেয়া লাগিছে কিন্তু সৰি ক্ষমা কৰিব কাৰ্ড নম্বৰ 3 চুজ কৰা ব্যক্তিসকলৰ বিবাহ মই পলম দেখিছো ডিলে দেখিছো বহুত বেছি because তেওঁলোকে এতিয়াও মানে আপোনালোক এতিয়াও এটা পাষ্ট এনাৰ্জিত ষ্টাক হৈ আছে এটা পাষ্ট ৰিলেশনশ্বিপত নাইবা আপোনাৰ পাষ্ট কোনো পাৰ্সনৰ ওপৰত আপোনাৰ এতিয়াও এটা ষ্টাক এনাৰ্জি মই দেখিবলৈ পাইছো আৰু আপুনি বহুত ধৈৰ্যৰে এতিয়াও তেওঁলৈ ৱেইট কৰি থকাৰ এটা মই এনাৰ্জি ষ্ট্ৰংলি দেখিবলৈ পাইছো কিন্তু আপুনি ৱেইট নকৰি সেই কানেকশনটোৰ পৰা মুভ অন কৰিবলৈ চেষ্টা কৰক সেই কানেকশনটো হে পাৰ্সনজনক লেট গো কৰিবলৈ চেষ্টা কৰক বিকজ তেওঁ উভতি নাহে তেওঁ উভতি অহাৰ কোনো মই তেনেকুৱা চান্স মই নাই দেখা যে তেওঁ উভতি আহি আপোনাক ম্যাৰেজ এণ্ড কমিটমেন্ট দিব ম্যাৰেজ কমিটমেন্ট এটা দিব ওকে সো যেতিয়া লেকে আপুনি সেই সম্বন্ধটোত সেই পাৰ্সনৰ ওপৰত সেই বিশেষ ব্যক্তিজনৰ ওপৰত ষ্টাক হৈ থাকিব তেতিয়ালৈকে আপোনাৰ বিবাহত এটা ডিলে এনাৰ্জি আহি থাকিব এটা পলম হৈ গৈ থাকিব ওকে বেটাৰ আপুনি মুভ অন কৰা আৰু এই বৰ্ষটোত চলিত বৰ্ষটোত কাৰ্ড নম্বৰ 3 চুজ কৰা ব্যক্তিসকলৰ মই বিবাহ দেখিবলৈ পোৱা নাই এনাৰ্জি ক্লেইম কৰিব যদি হে এনাৰ্জি ৰেজনেট কৰা যেন অনুভৱ কৰিছে থ্যাংক ইউ